আৰু শংকৰদেৱে ব্যাকৃত দেৱভাষা সংস্কৃত সকলোৰে বোধগম্য নহয়, সকলোৱে বুজি পোৱাকৈ অসমীয়ালৈ তৰ্জমা কৰি আমাৰ আৰম্ভণিতে মংগলাচৰণ আৰু ঋষি প্ৰশ্ন নামাকৰণ কৰি এই কথাকেইটাৰ দ্বাৰা আমাক কি ক'ব বিচাৰিছে যে আমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে জন্মৰ পৰা মৃত্যুলৈকে আপোনালোকে প্ৰত্যেকেই ক'ৰবালৈ নহয় ক'ৰবালৈ যাত্ৰা কৰি যায়, কিবা নহয় কিবা এটা কাম আপোনালোকে কৰে। আপোনালোকে যাত্ৰাৰ লগত কি থাকে, এটা লক্ষ্য বা উদ্দেশ্য থাকে, আৰু কৰ্মবিলাকৰ মাজত কি থাকে, এটা কামনা বা বাসনা থাকে। আমাৰ কোনো লক্ষ্য উদ্দেশ্য নোহোৱা কোনো ঠাইলৈ কোনো মানুহ নাযায়, আৰু কোনো এটা কামনা বাসনা নথকা কাম কোনো মানুহে নকৰে। এতিয়া আমাৰ প্ৰশ্ন হ'ল যে যাত্ৰাৰ লক্ষ্য আৰু উদ্দেশ্য আৰু কৰ্মৰ কামনা আৰু বাসনা আমাক কোনে পূৰণ কৰিব? আমাৰ গুৰুজনাই কৈছে ভগৱন্তই পূৰণ কৰিব। ভগৱন্ত পূৰ্ণ কাম, আমি অকাম, তেওঁ স্বতন্ত্ৰ, আমি পৰতন্ত্ৰ। আপোনালোকে বহুত দিনৰ পৰা ক'ৰবালৈ যাম বুলি ভাবি থাকিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰে যদি ভগৱন্তই যাব নিদিয়ে। খাম বুলি বাঢ়ি লোৱা ভাত কাঁহীও খাবলৈ নাপাব পাৰে যদি ভগৱন্তই খাব নিদিয়ে। শুম বুলি পাৰি লোৱা বিচনাখনতো শুবলৈ নাপাব পাৰে যদি ভগৱন্তই শুব নিদিয়ে। গতিকে আমি পৰতন্ত্ৰ, তেওঁ স্বতন্ত্ৰ। গতিকে আমি অকাম, তেওঁ পূৰ্ণ কাম। আমাৰ কামৰ কামনা বাসনা আমাক ভগৱানে পূৰণ কৰিব। এতিয়া প্ৰশ্ন হ'ল যে আমি কেনেকৈ পৰিয়ালৰ লোকসকল যাত্ৰা কৰিলে আৰু কেনেকৈ কৰ্মবিলাক কৰিলে আমি সফল হ'ম, আমাৰ মনৰ কামনা পূৰণ হ'ব, আমাৰ লক্ষ্য উদ্দেশ্য সিদ্ধি হ'ব। এই বিষয়ে আমাৰ গুৰুজনাই এই আৰম্ভণিতে দেখুৱাইছে যে আমি সকলো যাত্ৰাৰ কালত আমি সদায় ঈশ্বৰৰ নাম লৈ যাত্ৰা কৰিব লাগে। এই কথাটো আমাৰ ঘৰখনৰ জ্যেষ্ঠসকলে কনিষ্ঠসকলৰ ওপৰত দৃষ্টি ৰাখিব লাগে। আপোনাৰ ল'ৰাটো বা ছোৱালীজনী স্কুল কলেজলৈ বা কোনো ফুৰিবলৈ যাব ওলাইছে, মাক বাপেকে সুধিব লাগে, দেউতা বোপাই মাজনী স্কুল যোৱা, কলেজলৈ যোৱা, বোলে ফুৰিবলৈ যোৱা, অঁ হ'ব ভাল হৈছে, যাওঁতে কৃষ্ণ বুলি ঈশ্বৰৰ নাম লৈ যাবা, ৰাম বুলি কৈ যাবা, হৰি বুলি কৈ যাবা। ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম লৈ যাবৰ কাৰণে আমি পৰামৰ্শ দিব লাগে। যদি যাত্ৰাৰ কালত কোনোবাই ঈশ্বৰৰ নাম লৈ যাত্ৰা কৰে, যিটোজনে যাই নাম উচৰি তাৰ পাছে পাছে ভ্ৰমন্ত হৰি, বৎসক স্নেহ যেন ধেনু ধাৱে, ভজিও জানি হেন হৰি পাৱে। গাইজনীয়ে যেনেকৈ পোৱালিটো মুখৰ আগত শিয়াল কুকুৰে শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰাকৈ লৈ যায়, যাত্ৰা কালত ঈশ্বৰৰ নাম লৈ যোৱাজনক ভগৱন্তই তেনেকৈয়ে ৰক্ষণাবেক্ষণ দিয়ে বুলি ভাগৱতত উল্লেখ কৰিছে। একচিত্ত মনে যিটো মহাজনে ফুৰে গুণ নাম স্মৰি, তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি। কৌমদকী মানে গদা, গদা মানে হৈছে নাম। শংখ চক্ৰ গদা পদ্ম, গুৰু দেও নাম ভকত। গতিকে গদা হৈছে নামৰ প্ৰতীক। গতিকে নাম লৈ যোৱা জীৱটোক ভগৱানে সকলো বিপদৰ পৰা ৰক্ষণাবেক্ষণ দিয়ে। এইটো প্ৰথম কথা। দ্বিতীয় কথাটো, কৰ্মটো কৰোঁতে মই কৰিছোঁ বুলি ভাবি নকৰিব। মই নিমিত্তহে, তেওঁ কৰাইছে। তেওঁ মোৰ হৃদয়ত থাকি চৈতন্য কৰি ৰখাৰ কাৰণেই মই কামটো কৰিছোঁ। প্ৰকৃততে মোক কামটো কৰিবৰ কাৰণে যিটো শক্তি সেইটো তেওঁ দিছে। সেইকাৰণে আমি কামবিলাক কৰোঁতে তেওঁত অৰ্পণ কৰি কৰিব লাগে। যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, তেবে অপ্ৰয়াসে সিজিবেক প্ৰয়োজন। তেতিয়া আমাৰ সকলো প্ৰয়োজনবিলাক সিদ্ধি হ'ব। যদি মই কৰিছোঁ বুলি ভাবি যদি কৰে, তেতিয়া যশোদাৰ নিচিনা হ'ব। দধিভাণ্ড ভঙাৰ অপৰাধত যশোদাই কৃষ্ণক ধৰি নি উৰালত বান্ধিব বিচাৰিছিল। ৰাজভঁৰালৰ জৰিয়ে বান্ধে, দুৱাঙুলে নাটে, আকৌ যোৰা দি বান্ধে, দুৱাঙুলে নাটে। মানে কি ক'ব বিচাৰিছে যে যি পৰ্যন্ত যশোদাই মই বান্ধিছোঁ, মোৰ ল'ৰা বান্ধিছোঁ বুলি অভিমান কৰি আছিল, সেই সময়লৈকে কৃষ্ণই বান্ধ খোৱা নাছিল। সমস্ত কৰ্মক মই কৰোঁ বুলি মানে অহংকাৰ বুলি তাক জানিবা আপোনে। মই কৰিছোঁ বুলি ভাবিলে অহংকাৰ সোমাই যাব, আৰু অহংকাৰী মানুহক ভগৱানে ভাল নাপায়। ভকতৰ সৰ্বদোষ সহিবাক পাৰোঁ, দম্ভ দৰ্প অহংকাৰ সহিতে নপাৰোঁ। গতিকে অহংকাৰ শূন্যভাৱে ঈশ্বৰত অৰ্পণ কৰি আমি যাতে কৰ্মবিলাক কৰিব পাৰোঁ। পকা ঘৰ বনাইছে, প্ৰভুৰ কৃপা। গাড়ী কিনিছে, ঈশ্বৰৰ অৱদান। সুন্দৰী ভাৰ্যা, প্ৰভুৰ কৃপা। সুন্দৰ স্বামী, প্ৰভুৰ ইচ্ছা। সুন্দৰ পুত্ৰ, প্ৰভুৱে দিছে। এই বুলি আমি সকলো ঈশ্বৰত অৰ্পণ কৰিব লাগে। যতেক সুকীৰ্তি কৃষ্ণত অৰ্পিব, লয়া উপদেশ মাধৱক ভজিব।
গতিকে আমি যিবোৰ সুযোগ মানে সুবিধা পাইছোঁ চব ঈশ্বৰ প্ৰদত্ত বুলি ভাবিব লাগে কিন্তু আমাৰ এই দৰ্শনটো নজনাৰ কাৰণে বহুতে কি কৰে পকা ঘৰ মই বনাইছোঁ গাড়ী মই কিনিছোঁ সম্পত্তি মোৰ ভাৰ্যা মোৰ পুত্ৰ মোৰ কইনা মোৰ কিন্তু যদি ঈশ্বৰে মাৰি নিয়ে প্ৰভুৱে মাৰি নিলে বুলি কয় গাড়ীখন যদি লাইনত এক্সিডেণ্ট হয় প্ৰভুৱে কৰিছে বুলি কয় আমাৰ এতিয়া কি হৈছে আমি বেয়াটো ঈশ্বৰে কৰা বুলি কওঁ ভালটো মই কৰোঁ বুলি ভাবোঁ এইটোৱে হৈছে মায়া দে এইটোৱে হৈছে মায়া যদি মই কৰিছোঁ বুলি ভাবিছে তেতিয়াহ'লে আপুনি বেন হৈ আছে আপুনি বেকা হৈ আছে আপুনি কুজি হৈ আছে আপুনি কংস হৈ আছে যে কংস তেতিয়ালৈকে কংস হৈ আছিল যেতিয়ালৈকে নিব নোৱাৰা সম্পত্তিৰ ওপৰত তেওঁ প্ৰাধান্য দি আছিল সেইকাৰণে নাৰদে কংসক কি বুলি সম্বোধন কৰিছিল শুন হেৰো অজ্ঞানী কংস তই যাক আপোন বুলি ভাবিছ সিটো মহাশত্ৰু তই কৃষ্ণৰ বিৰোধ কৰিছ আৰু তোৰ অনুচৰবিলাকে আহি কৈছে মহাৰাজ আদেশ কৰক এতিয়াই তোমাৰ শত্ৰু নিধন কৰিম কংস অজ্ঞানী হোৱাৰ কাৰণে সেই শত্ৰু পক্ষৰ বিৰুদ্ধে আহি তেওঁৰ সংলগ্ন হোৱাসকলক আপোন বুলি ভাবিলে নাৰদে কৈছে কংসৰ পাঞ্চনি পাই যত দৈত্য আহে তুমি অগণিত যেন পুৰি মৰে জাকে কংসৰ নিৰ্দেশনাত যিবোৰ অসুৰে কৃষ্ণক মাৰিবলৈ গ'ল সকলো জুইত চগা পৰা দি মৃত্যু সাৱটি ল'লে তুমিও এদিন সেই কুৰা জুইতে মৰিব লাগিব গতিকে আমি যাতে কংসৰ দৰে অজ্ঞানী হ'ব নালাগে যেতিয়ালৈকে আপুনি লগত নিব নোৱাৰা ধন ঐশ্বৰ্য সম্পত্তি মান সন্মানক প্ৰাধান্য দি থাকিব তেতিয়ালৈকে আপুনি মই কংসয়ে হৈ থাকিম দেই নেৰিবেকত ধনে ধানে মানে আশকতি নাপাইবে উদ্ধাৰ সখী যাইবে অধুগতি গতিকে লগত নিবৰা ধন সম্পত্তি শ্ৰী চেহেৰা ঐশ্বৰ্য সম্পত্তিক লৈ যাতে আমি গৰ্ব কৰিব লগা নহয় আৰু সেই ভাৱনাক যি আদৰণি জনাইছে তেওঁ কুজি অৰ্থাৎ কংসৰ কপালত চন্দন পিন্ধোৱা কুজিজনী কেইটা কোচ তিনিটা বুলি কৈছে দেই কি কোচ ১৭তম এই তিনিটা কোজত কুজি হৈ আছিল যিদিনাখনেই কংসৰ কপালৰ পৰিৱৰ্তে কৃষ্ণৰ কপালত চন্দনৰ ফুট পিন্ধালে থুতৰি চোৱাৰ লগে লগে ৰিজু হৈ গ'ল মানে পোন হৈ গ'ল অৰ্থাৎ আমি কাহিনীটো পঢ়ি সীমানতে সীমাবদ্ধ কৰিলে নহ'ব আমিও কংস হৈ আছোঁ নেকি বাৰু আমিও কুজি হৈ আছোঁ নেকি বাৰু আপুনি নিজক চিন্তা কৰিব লাগিব যেতিয়ালৈকে ১৭তম তিনিটা গুণত থাকিব আপুনি ময়ো পূজা হৈ থাকিম গতিকে আমি নিৰ্গুণলৈ যাব লাগিব কলৈ যাব লাগিব উদ্ধৱক কৈছে মোৰ কথা যথাত নিৰ্গুণ সেই স্থান ঈশ্বৰক জানিলে নিৰ্গুণ হোৱে জ্ঞান বুলিও নিৰ্গুণ শ্ৰদ্ধা মোহৰ সেৱাৰ নিৰ্গুণ স্থানক পাবে ভকতে আমাৰ আজি আপোনালোক সব ভকত হৈ আছে দেই আজি ঈশ্বৰৰ কথা কলি যুগত মানুহ জন্ম লৈ যি ঈশ্বৰৰ কথা শুনিব আৰু ক'ব তেওঁ ভকত হৰি নাম ঘোষি কলি যুগত নিশ্চয় হুইবে কল লোক ভকত কাণত গামোচা চেলেং ল'লেই ভকত নহয় ভকত হ'বলৈ হ'লে তিনিটা আখৰৰ গুণ লাগিব ভকত ভ শব্দে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত তুষ্ট ভন্ত সিজন ভগৱন্তই কাক ভাল পায় যি ঈশ্বৰক ভজনা কৰে মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায় যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে ভক্তি কৰে মৰম কৰে আদৰ কৰে সন্মান কৰে কথা শুনে হাক বচন মানে দিহা পৰামৰ্শমতে চলে সেইটো সন্তান সকলো মাক বাপেকৰ মৰমৰ সন্তান হৈ যদি মাক বাপেকক শ্ৰদ্ধা ভক্তি নকৰে মৰম আদৰ নকৰে কথা নুশুনে সেইটো সন্তান কেতিয়াও পিতৃ মাতৃ মৰমৰ হ'ব নোৱাৰে এইটো যেনেকৈ সঁচা কথা আমি কাৰ সন্তান ভাগৱতত কৈছে যিজনৰ অতি পিতৃত তুষ্ট হ'ব দেউ জানিবা সিজন পিতৃ এক কৃষ্ণ দেউ আমি কৃষ্ণৰ সন্তান আমাৰ পিতৃ কৃষ্ণ আমি সকলো তেওঁৰে সন্তান এতিয়া তেওঁৰ সন্তান হৈ ৰাতিপুৱা গা পা ধুই ধূপ এডাল জ্বলাই ঈশ্বৰৰ সেৱা কৰিছোঁনে নাই তেওঁৰ নাম লৈছোঁনে নাই তাৰ ওপৰতহে মোক কিমান ভাল পাব বেয়া পাব কিমান সুখত ৰাখিব কিমান দুখত ৰাখিব কিমান উন্নতি কৰিব কিমান অৱনতি কৰিব নিৰ্ভৰ কৰিব প্ৰথম কথা আমি মানুহৰ জন্ম পাই পৰিয়ালৰ প্ৰতিজন সদস্যই যাতে পুৱা গধূলি গা পা ধুই ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰে তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক দেখন্ত কৃষ্ণ সমস্ত দেখম আমাৰ ক আখৰটোৱে কৈছে আত্মা দৃষ্টিত আমি সকলো সমান আত্মাৰ মতা নাই মাইকী নাই বগা নাই ক'লা নাই ওখ নাই চাপৰ নাই শকত নাই ক্ষীণ নাই আপোন নাই পৰ নাই চুত নাই বৰ নাই এইবোৰ দেহ ধৰ্ম আমি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব তেতিয়া ঈশ্বৰ সন্তুষ্ট হ'ব আজি আমাৰ এই জ্ঞানটো নথকাৰ কাৰণে আমাৰ বহুত শাহুৱেকে বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি নাভাবে কাৰণ আত্মজ্ঞান নাই আধ্যাত্মিক জ্ঞান নাই দেহ জ্ঞান লয় এওঁ আমুকৰ ছোৱালীহে মোৰটো নহয় সেইকাৰণে বহুত শাহুৱেকে বোৱাৰীয়েকক মনত দুখ পোৱাকৈ কথা ক'ব পাৰে বহুত বোৱাৰীয়ে ক আখৰ তত্ত্ব বুজি নোপোৱাৰ কাৰণে শাহুৱেকক নিজৰ মাতৃ বুলি নাভাবে
এওঁ আমুকৰ মাহে বুলি ভাবে, যাৰ কাৰণে শাহুৱেকে অন্তৰত দুখ পোৱাকৈ বোৱাৰীয়েকে কথা ক'ব পাৰে। কিন্তু যিদিনাখন আপুনি ক আখৰ তত্ত্ব বুজি আত্মজ্ঞান উপলব্ধি হ'ব, সেইদিনাখন শাহুৱেকে বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি ভাবিব। আত্মজ্ঞান যিদিনা হ'ব, সেইদিনা আমাৰ শাহুৱেকে বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি ভাবিব। আৰু যিজনী বোৱাৰীয়েকে আত্মতত্ত্ব বুজি শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব, সেইদিনাখনৰ পৰা আৰু সেইখন ঘৰত শাহু বোৱাৰীৰ মাজত মনোমালিন্য হ'ব নোৱাৰে। আজি আমাৰ ভাগৱতৰ এই জ্ঞানটো নজনাৰ কাৰণে বহুত শাহুৱেকে কেতিয়াবা বোৱাৰীয়েকক মনত দুখ পোৱাকৈ কৈ পেলাই লগৰজনীক কয়, আজি মই বোৱাৰীক ঠিকছে দি দিছোঁ, হাড়লৈকে ভেজাই দিছোঁ। ভগৱানে কৈছে, কাক ক'লা? বোৱাৰী দেহত ময়ে আছিলোঁ। হে নাই? কেতিয়াবা বোৱাৰীয়েকেও শাহুৱেকক বেছি টান কথা কৈ লগৰজনীক কয়, মই আজি শাহুক একদম ঠিকছে দি দিছোঁ, হাড়লৈকে ভেজাই দিছোঁ। ভগৱানে কৈছে, কাক ক'লা? শাহুৰৰ দেহতো ময়ে আছোঁ, বোৱাৰীৰ দেহতো ময়ে আছোঁ। মোকে দুখ দিবা, মোকে আঘাত দিবা, মোকে অন্যায় কৰিবা, মোকেই ঠগিবা, আকৌ মই তোমাক ভালে ৰাখিব লাগে। নহ'ব। ভাগৱত শুনি এই বেয়া স্বভাৱ দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব, নহ'লে তুমি মোৰ প্ৰিয় হ'ব নোৱাৰিবা আৰু তুমি কেতিয়াও মনৰ কামনা পূৰণ কৰিব নোৱাৰিবা। আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে? বেয়া এৰি ভাল ল'বৰ কাৰণে। আমি নজনাবিলাক এৰি জনাবিলাক ল'বৰ কাৰণে আহিব লাগে। ইয়াকে বৈজ্ঞানিক দৃষ্টিভংগী বুলি কৈছে। যেতিয়ালৈকে বেয়া স্বভাৱ এৰিব নোৱাৰিব, তেতিয়ালৈকে আপুনি ভগৱানৰ পৰা ভাল ফল লাভ কৰিব নোৱাৰিব। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে, বেড ইজ বেড এণ্ড গুড ইজ গুড, ডু বেড নেভাৰ নেভাৰ এণ্ড ডু গুড এভাৰ এভাৰ। বেয়াটো সদায় বেয়া, তাক ত্যাগ কৰিবা, ভালটো সদায় ভাল, তাক আঁকোৱালি ল'বা। বেয়া এৰি ভাল লোৱাটোৱে বৈজ্ঞানিক দৃষ্টিভংগী। গতিকে এতিয়া আমি ক আখৰৰ তত্ত্ব বুজি এক আত্মা বুলি যিদিনাখন ভাবিব পাৰিব, সেইদিনা আপুনি জীৱন্ত মুক্ত হৈ যাব। বিষ্ণুময় দেখে যিটো সমস্ত জগত, জীৱন্ততে মুক্ত সিটো অচিৰকালত। ত শব্দে তৰণৰ উপায়ী শৰণ, হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ। যিবিলাক ভকত বৈষ্ণৱ তেওঁলোকে হৃদয়তে কৃষ্ণক দেখে। আমাৰ শাস্ত্ৰত কৈছে, সমস্ত ভূতৰে মই আছোঁ হৃদয়ত, তত্ত্ব নাপায় মোক বিচাৰে বাহিৰত। আজি আমাৰ সমাজত বহুত মানুহে ভগৱানক বাহিৰত বিচাৰি ফুৰে, কিন্তু ভগৱন্ত হৃদয়তে আছে। সেইকাৰণে কৈছে, হৰিষি কেৱলে সঁচা, মিছা সবে আন, জানি জ্ঞানী গণে কৰে হৃদয়তে ধ্যান। যিসকল জ্ঞানী মানুহ ঈশ্বৰক হৃদয়তে বিচাৰে, অজ্ঞানীবিলাকে বাহিৰত বিচাৰি ফুৰে। গতিকে বাহিৰত বিচাৰিলে আপোনাৰ অৱস্থা কি হ'ব? দ্ৰৌপদীৰ দৰে হ'ব, দ্ৰৌপদীৰ দৰে হ'ব। আপোনালোকে জানে, ৰজস্বলা অৱস্থাত দুঃশাসনে দ্ৰৌপদীক যেতিয়া চুলিত ধৰি আনি ৰাজসভাত যেতিয়া বিবস্ত কৰিবৰ কাৰণে যত্ন কৰিছিল, প্ৰথমতে দ্ৰৌপদীয়ে নিজৰ শক্তি প্ৰয়োগ কৰি কেনেকৈ দুঃশাসনৰ হাতৰ পৰা লজ্জানত অৱস্থাত ৰক্ষা কৰিব পাৰে তাৰ কাৰণে চেষ্টা কৰিছিল। অৱশেষত যেতিয়া অপাৰগ হৈ গ'ল, তেতিয়া তেওঁ ভগৱানলৈ মনত পৰিল, কিন্তু মাতোতে গণ্ডগোলকৈ মাতিলে। কি বুলি মাতিলে? হে দ্বাৰকাপতি, হে যদুপতি, হে মথুৰাপতি, তুমি সোনকালে আহা, নহ'লে মোক এতিয়া দুঃশাসনে ৰাইজৰ আগত লজ্জানত কৰিব। হে দ্বাৰকাপতি, হে যদুপতি, হে মথুৰাপতি, সোনকালে আহা। চিঞৰি আছে, অহা নাই। তেওঁ মনত পৰিলে, তেওঁ দেখোন মোৰ হৃদয়তে আছে। যিটো সময়ত তেওঁ হৃদয়ত আছে বুলি উপলব্ধি কৰি, হে হৃদয়ানন্দ, তুমি ৰক্ষা নকৰিলে মোক ৰক্ষা কৰোঁতা নাই, এই বুলি মতাৰ লগে লগে ভমককৈ সন্মুখত ওলাই গ'ল। তেতিয়া দ্ৰৌপদীয়ে দাবী কৰিছে, তোমাক ইমান চিঞৰি আছোঁ, অহা নাই। ভগৱানে কৈছে, তোমাৰ গাতহে দুখ, তুমি দ্বাৰকাপতি বুলি কৈছা, তোমাৰ কথা মানি মই দ্বাৰকালৈ দৌৰ মাৰিছোঁ। মথুৰাপতি বুলি কৈছা, মই মথুৰা পাইছোঁগৈ। যদুপতি বুলি কৈছা, যদুগণৰ ওচৰ পাইছোঁগৈ। তুমি যদি বহু আগতে হৃদয়ানন্দ ক'লাহেঁতেন, মোক বহুত আগতেই দেখা পালাহেঁতেন। সেইকাৰণে মাধৱদেৱে কৈছে, কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্ত হৰি, অতিশয় দূৰহন্ত তাৰ, দূৰতো বিদূৰহন্ত তাৰ। গতিকে আমাৰ হৃদয়ৰ ভগৱন্তক যাতে আমি চিনি পাব পাৰোঁ, তাৰ কাৰণে ভাগৱতে আমাক জ্ঞান দি আছে। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে আৰম্ভণিতে কি বুলি কৈছে? জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰিহৰ। আপুনি মইনো কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱ আৰু পালনকৰ্তা বিষ্ণুৱেও যাৰ আজ্ঞা বহন কৰি কাম কৰে। গতিকে ভগৱন্ত স্বতন্ত্ৰ, দেৱতাসকল পৰতন্ত্ৰ। গতিকে দেৱতাসকলেও কামৰ আৰম্ভণিতে ভগৱানক চিন্তা কৰিছে। গতিকে আমিও সকলো কামৰ আগতে ভগৱন্তক যাতে চিন্তা কৰি কাম কৰিব পাৰোঁ, তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। পিছৰ বাক্যটোত কৈছে, মৎস্যকুৰ্ম আদি অংশ অৱতাৰৰ দ্বাৰ, ঈশ্বৰ কৃষ্ণক কৌটি কোটি নমস্কাৰ। যে ভগৱন্তই সৃষ্টিৰ আগতেই
ব্ৰহ্মাক কৈছে, হেৰা ব্ৰহ্মা, মোৰ জাতিকুল ক'ত দেখিছা? মূৰৰ জাতিকুলক কৈতো আছে সৃষ্টিকৰ, মৎস্যকুৰ্ম শুকৰ আদি ধৰু কলেবৰ। মোৰ জাতিকুল ক'ত দেখিছা? তৎসত্বেও মই মাছ কাছ গাহৰি হ'ব লগা হয়। কিয়? স্বভাৱতে অজময়ী জন্ম নাহি যাৰ, ভকতৰ ইচ্ছাই মই ধৰো অৱতাৰ। মই অজব্ৰহ্ম, মোৰ জন্মও নাই মৃত্যু নাই, তৎসত্বেও মই ভকতৰ ইচ্ছা পূৰণৰ কাৰণে মাছ কাছ গাহৰি হ'ব লগা হয়। সেইকাৰণে ভগৱন্তক অৱতাৰ কৰিবলৈ হ'লে, ভগৱন্তৰ প্ৰিয় হ'বলৈ হ'লে আমি ভকত হ'ব লাগিব দেই, মনত ৰাখিব। আপুনি প্ৰথমে নিজে হওক, তাৰপিছত পৰিয়ালটো, তাৰপিছত সমাজ, তাৰপিছত পৰিৱেশ, আগুৱাই গৈ থাকক। ভকত নহ'লে ঈশ্বৰ প্ৰিয় নহয়। ভগৱন্তই নিজতকৈও ভকতক ভাল পায়। সেইকাৰণে উদ্ধৱক যাবৰ সময়ত কৈছে, ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া। হে উদ্ধৱ, মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা বলভদ্ৰকো ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ। লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখা ইটো কায়া। মই নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ দেহটোক ভাল পাওঁ, আৰু নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি সম। মই নিজতকৈও ভকতক ভাল পাওঁ। মনত ৰাখিব। এতিয়া ইয়াৰ পৰা আমি কি বুজিব লাগিব? যে ভগৱন্তৰ প্ৰিয় হ'বলৈ হ'লে আমি ভকত হ'ব লাগিব। ভকত হ'বলৈ হ'লে তিনিটা আখৰৰ গুণ আমাক লাগিব। অৰ্জুনে তাতেই সীমাবদ্ধ কৰা নাই, অৰ্জুনে আৰু জানিব বিচাৰিছে। কি বুলি? অৰ্জুনে বোলন্ত প্ৰভু শুনা নাৰায়ণ, অভকতৰ কি কি গুণ অতি প্ৰয়োজন। যে তিনিটা আখৰৰ বাদেও আৰু প্ৰয়োজনীয় গুণ কি থাকিব লাগে মোক কোৱা। অ ঈশ্বৰে কহন্ত সখী শুনা ধনঞ্জয়, অভকতৰ যি যি গুণ থাকিবে লাগয়। যে ভকতৰ আৰু কি গুণ থাকিব লাগে শুনা। ক্ষমাশীল সম দম ইন্দ্ৰিয় সংযম, এহি পঞ্চতত্ত্ব ভকতৰ আশ্ৰয় নিয়ম। এই পাঁচটা আৰু সৎগুণ ভকতৰ থাকিব লাগিব। ক্ষমা, শীল, সম, দম, ইন্দ্ৰিয় সংযম। পঞ্চতত্ত্ব যিজনে কৰিব প্ৰকাশ, সেহিহে জানিব ধৰ্ম, নামত বিশ্বাস। এই পাঁচটা সৎগুণ যাৰ থাকিব তেওঁহে ধৰ্ম কি বস্তু, নামৰ মাহাত্ম্য কি, এই কথাটো বুজি পাব। নেৰিবেক ধনে ধানে মানৱ আশকতি, নাপাইবে উদ্ধাৰ সখী যাইবে অধুগতি। যদি কোনোবাই লগত নিব নোৱাৰা ধন টকা পইচা মান সন্মানৰ ওপৰত গতি কৰে, তেওঁ উদ্ধাৰ হ'ব নোৱাৰে, তেওঁ অধুগতি যাব। কাৰণ আজি এই দৰ্শনটো নজনাৰ কাৰণে আজি আমাৰ সমাজত বহুত মানুহে মিছাৰ পিছত দৌৰি আছে। মাধৱদেৱে কৈছে, হৰিষি কেৱলে সঁচা মাত্ৰ, ৰাম 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 ৰাম, তান্ত বিনে মিছা যত দেখি শুনি মানে। আমি পৰিদৃশ্যমান জগতখনত যি দেখিছোঁ, কাণেৰে শুনিছোঁ, চব মিছা। আজি আছে কালিলৈ নাই। কিন্তু আমি কি কৰিছোঁ? যিটো মিছা তাক আশা কৰি ৰাম 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 ৰাম, দুৰাচাৰ মন মৰস কেন অজ্ঞানে। আজি মনটো সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে দুৰাচাৰ মনৰ কবলত পৰি লগত নিব নোৱাৰা ধন সম্পত্তি মান সন্মান ইন্দ্ৰিয় সুখভোগৰ পিছত দৌৰি আছোঁ। ফলত আমাৰ জীৱটো কি হ'ব? যিবিলাক মানুহে ভাগৱতৰ তত্ত্ব নাজানি লগত নিব নোৱাৰা ধন সম্পত্তি মান সন্মান ইন্দ্ৰিয় সুখভোগৰ বিষয়ৰ লালসাত গতি কৰিব, সেই জীৱটোৰ অৱস্থা কি হ'ব? বেদত কৈছে, ধায়ত বিষয়ান পুঞ্চ সংগস্তে সুপ্ৰজায়তে, সংগাত সংজায়তে কাম, কামাত ক্ৰোধ অভিজায়তে, ক্ৰোধাত ভৱতি সন্মোহ, সন্মোহাত স্মৃতি বিভ্ৰম, স্মৃতি ভংসাত বুদ্ধিনাশং, বুদ্ধিনাশাত প্ৰণশ্যতি। আপুনি লগত নিব ধন সম্পত্তি কাম বাসনা কৰি যদি গৈ থাকে, বাটত যদি বাধা পৰে খং উঠিব। খং উঠিলে মোহগ্ৰস্ত হ'ব, মোহগ্ৰস্ত হ'লে স্মৃতি নষ্ট হ'ব, স্মৃতি নষ্ট হ'লে বুদ্ধি নষ্ট হ'ব, বুদ্ধি নষ্ট হ'লে পথ বাচিব নোৱাৰি আকৌ 84 নৰকত যাব লাগিব। গতিকে গুৰুজনে সৰল ভাষাৰে কৈছে,
যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ সবেও নুপুৰে মন একলোভিয়াৰ আমাৰ মনটো যদি লগত নিব নোৱাৰা ধন সম্পত্তি মোহত পৰি যায় আমাৰ মনটো অসন্তুষ্ট হৈ থাকে কোনো বস্তুৱে আমাৰ মনক সন্তুষ্ট দিব নোৱাৰে ফলত কি হয় অসন্তুষ্ট প্ৰাণীৰ নখন্দে মনত দুখ তলুইকৰ লক্ষ্মী পাইলে নাহি তাৰ সুখ যাৰ মনটো অসন্তুষিয়া হৈ থাকিব তাক তলুইকৰ সম্পত্তিও সন্তুষ্ট দিব নোৱাৰে তে উপায় কি হ'ব উপায় গুৰুজনে ভাগৱতত দি থৈ গৈছে কি বুলি যেহি পাৱে তাতে মহাতুষ্ট हुए মন তেবে সে বিপ্ৰৰ তেজ বাঢ়ে অনুক্ষণ আপুনি পূৰ্বজন্ম পুণ্য ফলত যিমান পুণ্য লৈ আছে সেই অনুপাতে দোল বাগানত আপোনাক প্ৰতিষ্ঠা কৰিছে আৰু আপোনাক বাসনাৰ অনুকূলে কোনো এটা কৰ্মত আপোনাৰ নিয়োগ কৰিছে আপুনি কৰ্ম কৰি যিটো ফল পায় ভক্তিৰ দ্বাৰা তাতেই সন্তুষ্ট হৈ সুখে দুখে মুখে জুনে চাৰে ৰাম নাম তেতিয়া আপোনাৰ তেজ মানে শক্তি তেজ মানে প্ৰভাৱ তেজ মানে প্ৰতিভা তেজ মানে চেহেৰা তেজ মানে কমনীয়তা তেজ মানে পৰমায়ুস বাঢ়ি যাব আৰু এই দৰ্শনটো নাজানি যদি ভগৱানে দিয়াটোত সন্তুষ্ট নাথাকে তেতিয়াহ'লে নিজৰ ভৰিত নিজে কুঠাৰ মৰা হ'ব যাৰ কাৰণে দাৰ্শনিক পণ্ডিতে কৈছে উই মাষ্ট কনচেন্ট্ৰেট as much as we get from God ভগৱানে যিটো দিছে আমি তাতেই সন্তুষ্ট থাকিবলৈ শিকিব লাগে আজি বহুত কোৱালিফাইড মানুহ বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা মানুহে এই দৰ্শনটো নজনাৰ কাৰণে ভগৱানে দিয়াটোত সন্তুষ্ট নাথাকি নিজাববীয়াকৈ সুখী আৰু বেছি ধনী হ'বলৈ গৈ অন্যায় অধৰ্ম আশ্ৰয় লোৱাৰ কাৰণে ৰঙা ঘৰৰ অতিথি হ'ব লগা আছে বহুতে চাকৰিৰ পৰা নিলম্বন হ'ব লগা হৈছে আৰু বিভিন্ন ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'ব লগা হৈছে আমি ভাগৱতৰ এই দৰ্শনটো যদি আমি জানো তেতিয়াহ'লে সেই সকল কোৱালিফাইড মানুহ সেই সকল উচ্চপদস্থ বিষয়ত চাকৰি কৰা মানুহ কেতিয়াও নিলম্বন হ'ব নালাগে কেতিয়াও ৰঙা ঘৰ উঠি হ'ব নালাগে এই কথা কৈছে দেই ভাগৱতৰ তত্ত্ব নাজানিলে আপোনাক পুথিগত ডিগ্ৰী আৰু পাৰ্থিৱ ধন সম্পত্তিয়ে ৰক্ষণাবেক্ষণ দিব নোৱাৰে মনত ৰাখিব তাৰ পিছত কৈছে নমো নমো মধুমূৰ ৰিপু মহাহৰি অন্তেজু উত্তম আতি হুৱে জাক চুমৰি আমাৰ নিজ মানুহ ধনী মানে উত্তম হৈ যাব দুখীয়া মানুহ ধনী হৈ যাব আৰু দুষ্ট মানুহ শান্ত হৈ যাব আৰু সতি সন্তান নোহোৱা মানুহেও সতি সন্তান লাভ কৰিব পাৰিব এয়া হৈছে নামৰ মহিমা সমস্ত জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কৰোঁ সহস্ৰ প্ৰণাম যাৰ নাম ল'লে জগত উদ্ধাৰ হয় সেইজনক আমি সদায় কৰ্মৰ প্ৰাৰম্ভণিতে সেৱা নমস্কাৰ কৰি আগবাঢ়িব লাগে প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰিক স্মৰণে আৰম্ভৰ হুকহিৰি সকলো কামৰ আৰম্ভণিতে আমি যাতে ঈশ্বৰক চিন্তা কৰি ঈশ্বৰত অৰ্পণ কৰি কৰ্মবিলাক কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোক সচেতনসকলে অনুজসকলক সদায় উপদেশ দিব পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ এতিয়া দ্বাদশ স্কন্ধ ভাগত শুনাৰ কাৰণে পৰীক্ষিতে যদি গতি পায় আমি পাম নে নেপাম এই আত্মবিশ্বাস আমাক লাগিব মই সেইকাৰণে উদ্বোধনী ভাষণত কৈছোঁ সকলো ডেকা ল'ৰা গাভৰু ছোৱালী পুৰুষ মতা মাইকী সকলোৱে যাতে ভাগৱত নিজাববীয়াকৈ পঢ়াৰ কাৰণে আপোনালোকে এটা কৰ্ম আঁচনি ল'ব যদি আপোনালোকে প্ৰথম স্কন্ধ ভাগৱতৰ দ্বাদশ স্কন্ধ ভাগৱত এবাৰ যদি লুটিয়াব পাৰে আপোনাৰ জীৱই পৰীক্ষিতৰ দৰেই গতি পাব আপুনি চিন্তা কৰিব নালাগে এটোত কোনো সন্দেহ কৰিব নালাগে সেইকাৰণে কৈছে কহিলা ৰাজাত মহা মুনিন্দ মহন্তে সংক্ষেপ কৰিয়া উধাৰিয়া তাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ ইয়াৰ পৰা মানে প্ৰয়োজনীয়খিনিহে আনি ভাগৱতত তেওঁ লিপিবদ্ধ কৰিছে এইখিনিকে আমাক কৈছে আৰু তেওঁ মানে এই ৰচনাৰ প্ৰাৰম্ভণিতে নিজকে কৃষ্ণৰ কিংকৰ এই বাক্যটো প্ৰয়োগ কৰিছে আমি যদি চাওঁ কৃষ্ণই শংকৰ ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ কৃষ্ণই শংকৰ অৰ্থাৎ ভগৱান তথাপিতো তেওঁ মনুষ্য ৰূপ ধাৰণ কৰি জগতৰ মনুষ্য লোকৰ কাৰণে আৰ্হি এই থৈ গৈছে কি বুলি মই কৃষ্ণৰ কিংকৰ অৰ্থাৎ দাস এই কথাটোৱে আমাক কি শিকাইছে দাস্যত্ব ভাৱ আমাৰ যেতিয়ালৈকে দাস্যত্ব ভাৱ নাথাকিব তেতিয়ালৈকে আমি ঈশ্বৰৰো প্ৰিয় হ'ব নোৱাৰিম সমাজৰো প্ৰিয় হ'ব নোৱাৰিম সমাজে যাক ভাল নাপায় ঈশ্বৰে তাক ভাল নাপায়
গতিকে আমি সমাজৰ প্ৰিয় হ'বলৈ হ'লে আমাৰ দাস্যত্ব ভাৱ শংকৰদেৱে দেখুৱাই যোৱাৰ দৰে আমি যাতে নিজক দাস্যত্ব ভাৱেৰে সমাজত প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ কাৰণে গুৰুত্ব দিব লাগিব যাৰ কাৰণে দাৰ্শনিক পণ্ডিতে কৈছে টু বিকাম গ্ৰেট ওৱান উই মাষ্ট বি হাম্বল আপুনি সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে আপুনি নম্ৰ স্বভাৱৰ হ'ব লাগিব অহংকাৰী হ'লে নহ'ব অহংকাৰী মানুহক কোনেও ভাল নাপায় গতিকে মানুহে ভাল নোপোৱাজন ঈশ্বৰৰো প্ৰিয় হ'ব নোৱাৰে